চলাই আছে আপুনি ৰাইজৰ মাজত? হয়, আমাৰ আজি ৰঙতি পঞ্চায়তৰ 8 নম্বৰটো বুথলৈকে আমাৰ শেষ হৈছে। এইটো এটা বুথ, প্ৰত্যেকটো বুথতে 1900 ভোট আছে আৰু আমাৰ প্ৰত্যেকখন সভাতে 400-500 গৃহস্থ আছে, পিপুল সঁহাৰি আছে। আমাৰ এইবাৰ বিহপুৰীয়াত এজন স্থানীয় মানুহক বিহপুৰীয়াৰ সেৱা কৰাৰ সুযোগ দিয়াৰ পৰিকল্পনা এটা লৈছে, তাৰ প্ৰতিফল হিচাপে আমি দেখা পাইছোঁ। দেখা গৈছে যে আজি আপুনি এগৰাকী প্ৰাৰ্থী হিচাপে আপোনাৰ কাষত কিন্তু কোনো পিএছত আৰক্ষীক দেখা নাই, যিটো ইলেকশ্যন কমিশ্যনে দিয়ে। হয়, মোকো দিছিলে, পুলিচ দুজন মোকো দিছিলে, কিন্তু কথা হ'ল কি, মই বিহপুৰীয়াৰ একেবাৰে থলুৱা মানুহ। প্ৰত্যেকখন গাঁৱতে মোৰ প্ৰত্যেকটো নামঘৰতে মোৰ ভকতৰ সংঘ আছে। অনিৰুদ্ধদেৱৰ সংঘ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘ, এখন ভাগৱতী সমাজৰ সংঘ আৰু আমাৰ 12 চহৰীয়া সংঘ, ৰেণ্ট, সকলোতে মোৰ ভকত আছে। এই ভকত বৈষ্ণৱে আৱৰি থকা এই বিহপুৰীয়াত মোক তই তেহেলে যা বুলি কোৱা মানুহ কোনো নাই। আৰু তাৰ পাছত এই দুজন পুলিচ মোৰ কাৰণে কোনো প্ৰয়োজন বোধ মই নকৰিলোঁ। সেইকাৰণে মই DC চাহাবক ক'লোঁ যে মোক নালাগে। মোৰ বিহপুৰীয়াত প্ৰত্যেকজন মানুহেই মোৰ কাৰণে একোজন বিশেষ ব্যক্তি। মই সেই প্ৰত্যেকজন মানুহৰ ওচৰত মই নিজেই সুৰক্ষিত হৈ থাকোঁ। আৰু এটা কথা কৈছে যে আপুনি ভাষণ প্ৰসংগত ৰাইজক সততে উল্লেখ কৰি আছে যে আপুনি বিধায়ক হোৱাৰ পিছত দৰমহাৰ কাৰণে এখন সমিতি গঠন কৰিব। হয়, বিষয়টো অকণমান উত্থাপন কৰিব। মই যদি ভগৱন্তই কৃপা কৰে আৰু ভকত বৈষ্ণৱে যদি আশীৰ্বাদ দিয়ে, মই যদি বিধায়ক হওঁ, এই 5টা বছৰত বিধায়কৰ নামত যিকেইটা দৰমহা আহে, মই এইকেইটা ভকতৰ সেৱাৰ কাৰণে মই নামঘৰ, একেবাৰে দৰিদ্ৰজন যিজনে কেৱল ঈশ্বৰৰ কথা ভাবি শুই আছে, কোনো আৰ্থিক অৱস্থা একেবাৰে নাই, এজন হস্পিটেললৈ যাব পৰা সমৰ্থ নাই, প্ৰতি মাহে মই তেনেকুৱা বিশেষ ব্যক্তিক সেৱা কৰাৰ কাৰণে উৎসৰ্গিত কৰিম। ভূপেন বৰা কি ক'ব, আপোনাৰ একেলগৰ সংগী এতিয়া প্ৰাৰ্থী? নাই, ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত শত্ৰুতা নাই। আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়াই মই দেখিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে মোক বেয়া বুলি কৈ ইয়াত ভাল হ'বলৈ আহিছে। সেইটো তেওঁ এটা ডাঙৰ ভুল কৰিবলৈ গৈছে। যিহেতু মোক ইয়াত বেয়া বুলি কৈ ভূপেন বৰা ভাল হ'ব নোৱাৰে। আৰু ফেচ ভেলুৰ কথা কৈছে, মই কোৱা নাই, মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু মই যেতিয়া দেখিছোঁ 2-এখন ফটো, মুখ্যমন্ত্ৰী অবিহনে তেওঁৰ নিজা ফটোখনো ইয়াত নাই, এখনো ফটো নাই। আপোনালোকেও চাব, মুখ্যমন্ত্ৰী অবিহনে তেওঁৰ ফটো নাই। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে মোৰ মুখলৈ চাই আপোনালোকে ভোট দিব। তাৰমানে কি বুজিলোঁ? তেওঁ ফেচ ভেলুটো নাই সঁচাকৈ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যদি ইয়ালৈ আহি পেলাই যদি কয় যে মোৰ মুখলৈ চাই ভোট দিব, এইটো কথা হ'ব নেকি? গৌৰৱ গগৈ ডাঙৰীয়া আহি ক'ব যে আপোনালোকৰ এজন সুসন্তান বিহপুৰীয়াৰ একেবাৰে থলুৱা মানুহ, আপোনালোকৰ সেৱা কৰিবৰ কাৰণে আনিছোঁ, আপোনালোকৰ একেবাৰে দৰিদ্ৰ শেষৰজনৰ লগত থাকিবলৈ আনিছোঁ, এইজন মানুহৰ মুখলৈ চাই ভোটটো দিব। এইটোহে কথা। আজি গুলি ফুটোৱা বুলি এটা আপোনাক কটাক্ষ কৰিছিলে, তাৰপিছত কিন্তু আপুনি ভাষণত যথেষ্টখিনি কথা কৈছে, আপুনি বন্দুক আনি দিছিলে, এই বিষয়টো কেনেধৰণৰ? আপুনি? মোৰ হাতত বন্দুক নাই আৰু মোৰ হাতত পুলিচ নাই, মোৰ বন্দুক থকা পুলিচো নাই মোৰ লগত। আৰু মই আজিলৈকে কোনো থানালৈ গৈ পোৱা নাই, কোনো মোৰ কোৰ্টলৈ গৈ পোৱা নাই, মোৰ নামত আজিলৈকে কোনো এখন এজাহাৰ দিয়া নাই। যদি তেখেতে সেইটো দেখিছিলে, তেতিয়াহ'লে পুলিচ লগাই ধৰাব লাগিছিলে, জেলত দিব লাগিছিলে, থানাত দিব লাগিছিলে। এই জনমত এতিয়ালৈকে 54টা বছৰ গ'ল, থানা এখনলৈ গৈ পোৱা নাই, এজন মানুহে মোক এখন দৰ্খাস্ত দিয়া নাই। অকল তেওঁ আকৌ উগ্ৰপন্থী বন্দুকধাৰী বুলি ক'লে কেনেকৈ হ'ব? তেখেতে যদি বন্দুক লৈ আছে, আপুনি সোধকচোন কোনে আনি দিছিলে? মোক অথৰাইজ লেটাৰ লিখি দিছিলে আৰু মই তিনিচুকীয়াৰ পৰা আনি দিছিলোঁ। যোনখন শাস্ত্ৰত চুৰি কৰিব লাগে সেইটোৱে ক'ম। সেইখনে নলকি চফা কৰি আছে, এই বিহপুৰীয়াত সেই বন্দুকেকে দেখুৱাই ফুৰিছে। বন্দুক তেওঁৰ ওচৰত আছে, মই নিজ হাতে আনি দিছোঁ। অথৰাইজ লেটাৰখন এতিয়াও মোৰ লগত ফটোষ্টেট কপিটো আছেই, তিনিচুকীয়াৰ পৰা আনি দিছোঁ। বন্দুক